ছয়গাঁৱত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠানত মন্ত্ৰী ৰণোজ পেগু, বিমল বৰা আৰু সাংসদ কুইন ওজা। ছয়গাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ২০ নং দক্ষিণ পানটান গাঁও পঞ্চায়তৰ অধীনস্থ পানটান হাইস্কুল খেলপথাৰ প্ৰাংগণত আজি বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছয়গাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাশ্যপে আঁত ধৰা সংকল্প সভাত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপ জিলা উন্নয়ন আয়ুক্ত নৰসিংৱে, জিলা পৰিষদৰ কাৰ্যবাহী সদস্য পৰাগ কাকতি, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, সাধাৰণ সদস্য উদ্ধৱ ৰাভা, কামৰূপ জিলা পৰিষদৰ সদস্য বিউটি ৰাভা, দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি অঞ্জন গোস্বামীৰ লগতে ছয়গাঁও ৰাজচক্ৰ চক্ৰ বিষয়া নিৰ্মলজ্যোতি শৰ্মা উপস্থিত থাকে। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৈৰ প্ৰতিবেদন, অল আছাম নিউজ 30। এটা খুঁটা বনাইছো, কেতিয়াবা অলপ পইচা পাইছো ৱালখন বনাইছো, কেতিয়াবা অলপ পইচা পাইছো আমি বাথৰুম এটা বনাইছো, কেতিয়াবা অলপ পইচা পাইছো আমি বাউণ্ডেৰীত ৱালখন বনাইছো, কিন্তু আমাৰ ঘৰটো বনাই সম্পূৰ্ণ হোৱা নাই, বনাই আছো। এতিয়া আমাৰ ঘৰটো বনাই সম্পূৰ্ণ হোৱা নাই, আমি বনাই আছো, আৰু 10 বছৰমান লাগিব এই ঘৰটোক আমি কম নিৰ্মীয়মান ঘৰ। যিসকলৰ মানুহৰ ঘৰ সম্পূৰ্ণ বনাই সম্পূৰ্ণ হ'ল, তেওঁলোকৰ ঘৰ নিৰ্মাণ হৈ গ'ল, নিৰ্মিত হৈ গ'ল। আজি আমাৰ ভাৰত ৰাষ্ট্ৰখনত আমাক কোৱা হয় এখন উন্নয়নশীল ৰাষ্ট্ৰ, নিৰ্মীয়মান ৰাষ্ট্ৰ। এই কাৰণেই যে আমাৰ ৰাস্তা এতিয়াও বনাবলৈ বাকী আছে, আমাৰ এতিয়াও খোৱা পানী যোগান ক'ৰবাত দিবলৈ বাকী আছে, ক'ৰবাত স্কুল এতিয়াও বনাবলৈ বাকী আছে। যিবিলাক ৰাষ্ট্ৰৰ এনেকুৱা এতিয়া একো বনাবলৈ বাকী নাই, চব বনাই সম্পূৰ্ণ হৈ গ'ল, সেই ৰাষ্ট্ৰবিলাকক কয় উন্নত ৰাষ্ট্ৰ। আৰু যিবিলাকৰ এতিয়াও বাকী আছে সেইবিলাকক কয় উন্নয়নশীল ৰাষ্ট্ৰ। মই কৈ যাম আৰু আপোনালোকে লগে লগে কৈ যাব। মঞ্চৰ পৰা যেনেকৈ হাতখন আগলৈ দিছে আপোনালোকক দিব। 2047 চনৰ ভিতৰত ভাৰতক উন্নত আৰু আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব। আমি আমাৰ মনৰ পৰা ঔপনিৱেশিক দাসত্বৰ মনোভাৱ সম্পূৰ্ণৰূপে আঁতৰাই পেলাম। আমি আমাৰ ঐতিহ্যক সন্মান জনাম। আমি আমাৰ ৰাষ্ট্ৰৰ একতাক শক্তিশালী কৰাৰ লগতে দেশৰ সুৰক্ষাত নিয়োজিতসকলক সন্মান জনাম। বক্তব্য দাঙি ধৰিছে আৰু আজি আমি ইয়াত কিয় উপস্থিত হৈছো সেই কথাও আপোনালোকক বহলভাৱে তেখেতে বুজাই কৈছে। কিন্তু যিখিনি কথা আপোনালোকক ক'লে সেই কথাখিনি আপোনালোকৰ বোধগম্য হৈছে নে নাই সেই কথাটোৱে ডাঙৰ কথা। কাৰণ আপোনালোক সকলোৱে জানে যে 2014 চনৰ পৰাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখনক এটা উন্নত আমাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে চেষ্টা কৰি আছে, যাৰ বাবে তেখেতে দেশখনৰ প্ৰতিগৰাকী ব্যক্তিক বহুবিলাক আঁচনি প্ৰদান কৰিছে। এক উন্নয়নৰ ধাৰা তেখেতে বিকশিত ভাৰত সংকল্প যাত্ৰা 2047 চনত আমাৰ দেশখনক সমগ্ৰ বিশ্বৰ ভিতৰতে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ পৰিকল্পনা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে। আৰু সেই স্বাধীনতাৰ আজি ৭৫টা বছৰৰ এই সন্ধিক্ষণত উপস্থিত হৈ আগন্তুক দিনৰ সেই যাত্ৰা আমি কেনেধৰণে আগুৱাই যাম তাক জনসাধাৰণৰ ওচৰলৈ জনজাগৰণৰ কাৰণে মোদীৰ এই গেৰেণ্টিযুক্ত গাড়ীৰে জনসাধাৰণৰ ওচৰলৈ বাৰ্তা লৈ আহিছে, যাতে পৰৱৰ্তী সময়ত
আমাৰ সৰ্বস্তৰৰ জনসাধাৰণে নিজ নিজ দক্ষতা আৰু প্ৰতিভাৰে স্বমহিমাৰে যাতে আমি উজলি উঠিব পাৰোঁ, যাৰ বাবে ইমান দিনে নোহোৱা কিছু চিন্তা তেখেতে আমাৰ আগত তুলি ধৰিছে। তাৰ ভিতৰত স্বচ্ছ ভাৰত মিছন, ইণ্টাৰনেশ্যনেল যোগা ডে, ফিট ইণ্ডিয়া মুভমেণ্ট, খেলো ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, এনেধৰণৰ বহুত প্লেটফৰ্মৰ জৰিয়তে প্ৰত্যেক ছেকশ্যনক টাচ কৰিবৰ কাৰণে প্ৰয়াস কৰা গৈছে। আজি খেলো ইণ্ডিয়াৰ জৰিয়তে কেৱল মাত্ৰ খেলুৱৈসকলকে উৎসাহিত কৰে এনে নহয়, বৰঞ্চ আমাৰ ষ্টুডেণ্টছ কমিউনিটিৰ এটা কম্পিটিটিভ এটিটিউড যাতে গ্ৰ' কৰে আমাৰ মনৰ মাজত, তাৰ এটা বাতাবৰণ। অন্যহাতে খেলৰ পথাৰতো আপোনালোকে দেখিছেই মোদী ডাঙৰীয়াই খেলো ইণ্ডিয়া, যৌ খেলেগি অ' খিলেগি, এই যি শ্লোগান দিয়াৰ ফলত কেইটামান বছৰতে আমাৰ অসমতে কেইবাজনো অৰ্জুন ওলাবৰ কাৰণে সক্ষম হৈছে, অলিম্পিয়ান ওলাবৰ কাৰণে সক্ষম হৈছে। হৈ যোৱা নেশ্যনেল গেমছত এবভ 50 আজি আমি মেডেল পাবৰ কাৰণে সক্ষম হৈছোঁ। আজি ফিট ইণ্ডিয়া মুভমেণ্টৰ কাৰণে, স্বচ্ছ ভাৰত মিছনৰ কাৰণে আমাৰ MMR কমিছে, IMR কমিছে। ইভিন আমাৰ সমাজত ডায়েৰিয়া, যি ডায়েৰিয়াৰ কাৰণে বিভিন্ন সময়ত আমাৰ জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছিল, ডায়েৰিয়া আজি 30% ৰিডিউচ হৈছে। ঠিক সমান্তৰালভাৱে আজি স্কিল ইণ্ডিয়াৰ ফলশ্ৰুতিত সমগ্ৰ দেশত আমাৰ মাজত সোমাই থকা দক্ষতাৰ প্ৰতিভাসমূহ বিকশিত হোৱাৰ এটা পৰিৱেশ পাইছে। ইভিন অসমৰ যদি এক্সাম্পল দিব যাওঁ, মই নিজেই এই বিভাগটো চাওঁ এজ এ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ হিচাপে। আজি আমাৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন যোৱা দিনবিলাকত একেবাৰে কম আছিল। ইভিন যোৱা বছৰ 22 চনত 47,000 আছিল উদ্যম ৰেজিষ্ট্ৰেশ্যন। কিন্তু আজি য়ং এণ্টাৰপ্ৰেনিয়ৰসকলৰ মনত সাহস পাইছে, তেওঁলোকৰ মনত প্ৰত্যয় বৃদ্ধি পাইছে, আৰু যাৰ ফলত আজি উদ্যম ৰেজিষ্ট্ৰেশ্যনত অসমৰ সংখ্যা হৈ গ'ল 3,40,000। ইটছ এ বিটছি ভাৰত। ঠিক তেনেধৰণে ডিজিটেল ইণ্ডিয়া আজি সমগ্ৰ ভাৰতত মোদী ডাঙৰীয়া শাসনলৈ অহাৰ আগলৈকে আমি যদি ডাটা চাওঁ তেতিয়া দেখিম মোৰ দেন 50% মানুহৰ বেংক একাউণ্ট নাছিল। কেনেকৈ ট্ৰেনজেকশ্যন কৰিব লাগে, নিজৰ উপাৰ্জনৰ ধন ক'ত সঞ্চয় কৰিব লাগে, সঞ্চয়ৰ জৰিয়তে নিজৰ ঘৰখনৰ সুখ কেনেকৈ বৃদ্ধি কৰিব পাৰি, এই ধৰণৰ ধাৰণাবিলাক নাছিল। আজি মোদী ডাঙৰীয়াই আজি 100% প্ৰত্যেকৰে বেংক একাউণ্ট খোলাৰ ফলশ্ৰুতিত উপাৰ্জিত ধন সঞ্চয়ৰ এটা ধাৰণা শিকা আৰম্ভ কৰিলে, আৰু সঞ্চয়ৰ সেই ধনেৰে নিজৰ পৰিয়ালটো পৰিকল্পিতভাৱে আগুৱাই লৈ যোৱাৰ এক সুখৰ আধাৰ সৃষ্টি কৰিবৰ কাৰণে আজি সক্ষম হৈছে। সমান্তৰালভাৱে ডিজিটেলি আজি যদি চাই আপোনালোকে এই ডিজিটেল ইণ্ডিয়া চব্জি বজাৰত আমি দেখি পাওঁ, এই ডিজিটেল ইণ্ডিয়া পাণঘুমটিত দেখি পাওঁ, এই ডিজিটেল ইণ্ডিয়া চেলুনতো আমি দেখি পাওঁ, সৰু সুৰা হোটেলতো দেখি পাওঁ, QR কোডটো আমি সকলোৱে দেখোঁ। ঠিক তেনেধৰণে আজিৰ পৰা কেইবছৰ আগলৈকে যদি আপুনি চাই দেখিব যে উইংচাং কলমে আমি যেতিয়া লিখোঁ সেই হাফৰটো থাকে মেড ইন ইণ্ডিয়া, মেড ইন চাইনা। কিন্তু আজি আমাৰ ভাৰতবৰ্ষৰ এই ক্ষেত্ৰখনক মোদী ডাঙৰীয়াই যেনেধৰণে উৎসাহিত কৰি আহিল, তাৰ ফলশ্ৰুতিত আজি চন্দ্ৰযান 3 ইয়ে মেক ইন ইণ্ডিয়া, ইয়ে ডিজিটেল ইণ্ডিয়া, ইয়ে হ'ল ষ্টাৰ্টআপ ইণ্ডিয়া। আজি ষ্টাৰ্টআপ নতুন নতুন চিন্তা আজি বজাৰত বিক্ৰী হয়। আজি বহুত আমাৰ টেলেণ্ট ষ্টুডেণ্টছ আছে, তেওঁলোকৰ মনত নতুন জেনেৰেশ্যনৰ মাজত নতুন নতুন ভাৱৰ সৃষ্টি হয়। কিন্তু তেনেকুৱা ধৰণৰ প্লেটফৰ্ম নাছিল যে আমি ভাবি পিনি কি কৰিম, ভাবি পিনিও যে এতিয়া কাম কৰিব পাৰি। মোদী ডাঙৰীয়াই এই চিন্তা আমাৰ মাজত দিছে। আজি ইঞ্জিনিয়াৰিং পাছ আউট, IIM পাছ আউট, IIT পাছ আউটে চৰকাৰী চাকৰি বা কোম্পানীৰ চাকৰি নাই বিচৰা, বৰঞ্চ তেওঁলোকে ষ্টাৰ্টআপত গৈছে, ভেলু এডিশ্যন কৰিছে। আজি মোদী ডাঙৰীয়াই আজি বক্তব্যত আপোনালোকে শুনি আছে যে মূল্য সংযোজন কেনেধৰণে হৈছে, কৃষকসকলৰ লগত কথা পাতিছে। কৃষকৰ আয় দুগুণ কৰিবৰ কাৰণে আমি কেঁচা সামগ্ৰী বজাৰলৈ মেলি দিলে যিখিনি ধন আহৰণ কৰিম, তাত যদি আমি ভেলু এড কৰোঁ, সেই উৎপাদিত সামগ্ৰীক যদি আমি ভেলু এডিশ্যন কৰোঁ, নিশ্চয় আমি তাত দুগুণ উৎপাদন আমি কৰিবৰ কাৰণে সক্ষম হ'ম। তাৰ বাবে বিভিন্ন ধৰণৰ ছাপৰ্ট ছিষ্টেম মোদী ডাঙৰীয়াই কৰিছে। কৃষক সন্মান নিধি, ফচল বীমা যোজনা, ছইল হেল্থ কাৰ্ড, অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত। কোনো মানুহে যাতে নিজৰ আপোনজনক ধনৰ অভাৱত, দৰিদ্ৰতা কাৰো জীৱনৰ অভিশাপ লৈ আমি কোনেও জন্ম হোৱা নাই। মই কাৰ ঘৰত জন্ম হৈছিলোঁ আমি কোনেও ঠিক কৰা নাই, বাট দৰিদ্ৰতাই আমাৰ জীৱনটো যাতে পংগু কৰিব নোৱাৰে, দৰিদ্ৰতা আমাৰ জীৱনৰ আগুৱাই যোৱাৰ পথত যাতে প্ৰত্যাহ্বানৰ হেঙাৰ হিচাপে থিয় হ'ব নোৱাৰে, সেইকাৰণে প্ৰত্যেককে সাহস দিবৰ কাৰণে 5 লাখ টকাৰ একোখন আয়ুষ্মান কাৰ্ড
নিজৰ আপোনজনক 2 লাখ টকাত যদি কিডনি চিকিৎসা কৰিব লগা হয়, কেঞ্চাৰৰ চিকিৎসা যদি নিজৰ দেউতাকক 3 লাখ টকা দি খৰচ কৰিব লগা হয়, নিজৰ মাকক যদি 4 লাখ টকাৰে হাৰ্ট চিকিৎসা কৰিব লগা হয়, এতিয়া আৰু কোনেও চকুলো টুকিবলগীয়া পৰিৱেশ নাই। দৰিদ্ৰতা কাৰো যে জীৱনৰ অভিশাপ নহয়, সেইকাৰণে মোদী ডাঙৰীয়াই সাহস আৰু প্ৰেৰণা দিছে যাতে সুখেৰে সকলোৱে জীৱন ধাৰণ কৰিব পাৰে আৰু সেই সুখৰ মাজেদি যাতে আমাৰ সম্ভাৱনাবিলাক সৃষ্টি হৈ সম্পদলৈ ৰূপান্তৰিত হৈ আমাৰ অসমখনক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে আত্মনিৰ্ভৰ অসমৰ যি সপোন দেখিছে, দেশৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ যি লক্ষ্যৰে আগবাঢ়ি গৈছে, সমান্তৰালভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ ভিতৰতে এখন বিকশিত ভাৰত সকলো স্তৰৰ জনসাধাৰণৰ মনৰ সপোনবিলাক বাস্তৱ কৰিবৰ কাৰণে প্ৰয়াস। এই বিকশিত ভাৰত মোদী চৰকাৰৰ গেৰেণ্টিযুক্ত যিখন গাড়ী আহিছে, এই গাড়ীখনে এটা জনজাগৰণ সৃষ্টি কৰিছে। জনসাধাৰণৰ অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল ডেমক্ৰেচিৰ যিটো মেইন কনচেপ্ট, সেই কনচেপ্টটোক একেবাৰে গ্ৰাম্যাঞ্চললৈকে লৈ আহিছে। চৰকাৰে বিভিন্ন আঁচনি লয়, যোৱা দিনবিলাকত এইবিলাক মধ্যভোগীৰ হাতলৈ গৈছিলে। জনসাধাৰণৰ লগত চৰকাৰৰ পোনপটীয়া সম্পৰ্ক নাছিল, কেৱল মাত্ৰ ভোটদানতে জনসাধাৰণৰ অধিকাৰৰ সীমাবদ্ধতা আছিল। কিন্তু এতিয়া এই মোদী চৰকাৰৰ গেৰেণ্টিযুক্ত গাড়ী আপোনালোকে দেখিছে, এইফালে আপোনাৰ কমেও 15টাতকৈ বেছি আপোনাৰ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ ষ্টল লাগি আছে। গতিকে জনসাধাৰণো সচেতন হ'ব লাগিব। তেওঁলোকৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা যিসমূহ আঁচনি, সেই আঁচনিসমূহ কেনেকৈ পাব লাগে। আগতে কোনোবা এখন চৰকাৰী অফিচলৈ গ'লে দুৱাৰখন খুলি নিদিছিলে, আজি সেই চৰকাৰৰ অফিচাৰ আহি পিনি গাঁৱত আহি গাঁৱৰ ৰাইজৰ ওচৰত নিজে বহি আছে। দিছ ইজ দ্য চেঞ্জেছ, দিছ ইজ দ্য ট্ৰেন্সফৰ্মেশ্যন, দিছ ইজ দ্য ডেমক্ৰেচি। আৰু সেইটো কথাই এষ্টাব্লিছ কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই কাম কৰিছে। গতিকে জনসাধাৰণেও সচেতনতা যদি আগবাঢ়ে, ডেফিনেটলি এইখন চৰকাৰৰ জৰিয়তে জনসাধাৰণৰ মনৰ বুজা চৰকাৰৰ এখন প্ৰতিনিধিত্ব কৰা চৰকাৰ হিচাপে নিশ্চয় এই কামখিনি আমি আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ম। ভাৰতৰ গণৰাজ্য দিৱস প্ৰত্যেক বছৰৰ 26 তাৰিখে অনুষ্ঠিত হয় আৰু সেই গণৰাজ্য দিৱসত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা সকলো লোকক স্বাভিমানেৰে নিজৰ গণৰাজ্য দিৱস পালন কৰিবৰ কাৰণে এটা খুব সুন্দৰ শোভাযাত্ৰা, য'ত দেশৰ শৌৰ্য, বীৰ্য ইত্যাদিসমূহ প্ৰতিফলিত হয়। আৰু সেই শোভাযাত্ৰা যেতিয়া তেওঁলোকে প্লেনিং কৰে, বিশেষভাৱে আমাৰ ডিফেন্স মিনিষ্ট্ৰীয়ে, তেতিয়া তাত প্ৰত্যেক ৰাজ্যৰ যাতে প্ৰতিনিধিত্ব হয় সেই কথাটো তেওঁলোকে ধ্যান ৰাখে আৰু সেই অনুসৰি প্ৰত্যেক ৰাজ্যকে সেই প্ৰতীক পদত নিৰ্বাচিত কৰিবৰ কাৰণে আহ্বান জনায়। সেই সূত্ৰে আমাৰ অসমকো জনায়। যোৱা বছৰ আমাৰ অসমে বসুধৈৱ কুটুম্বকম যিটো G20 যি আমি আয়োজন কৰাৰ যি সুযোগ পাইছিলোঁ, তাৰ ওপৰত ভিত্তি কৰি, সেই থিমৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰতীকপদ প্ৰদৰ্শিত হৈছিলে। এইবাৰো আমাক জনাইছে, এইবাৰো আমি 200 বছৰীয়া চাহ অসমৰ এটা ডাঙৰ উদ্যোগ, 200 বছৰ আগতে প্ৰতিষ্ঠা লাভ কৰি অসমৰ ইকনমিক যথেষ্ট ষ্ট্ৰেংথেন কৰিবৰ কাৰণে উদ্যোগটো সক্ষম হৈছিল। আমি 200 বছৰীয়া চাহৰ এটা নমুনা আমি বিবেচনাৰ কাৰণে পঠিয়াইছোঁ। আৰু কথাটো এনেকুৱা নহয় যে প্ৰত্যেক বছৰে প্ৰত্যেকখন ৰাজ্যই পায়ে থাকে, কাৰণ লিমিটেড থাকে আৰু অন্যহাতে আমাৰ ৰাজ্যৰ সংখ্যা বেছি থাকে। গতিকে কোনোবা ক'ৰবাত থাকি যায় কোনোবা এটা বছৰ। গতিকে যদি আমাৰ এই বছৰ কিবা কাৰণত থাকি যায়, মই ভাবোঁ এইটো বৰ বিশেষ চিন্তনীয় বিষয় নহয়, নিশ্চয় নেক্সট টাৰ্ণত আমি আকৌ পাম।